Hello everyone, how are you and welcome to Study Center. Our আজি video to discuss কৰিম আমি tense second to part হেতু হৈছে present continuous and present perfect tense. এটা সব প্ৰথম discuss কৰো present continuous. Present continuous tense হল কোনবিলাক আৰু কেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ হয়. Present continuous tense আমি এটা ক্ষেত্ৰতে ব্যৱহাৰ কৰো. বৰ্তমান কিবা এটা কাম চলি থকাটো বুজাবলৈ আমি সদায় present continuous tense ব্যৱহাৰ কৰো. Example, suppose এতিয়া মই থিয় হৈ আছো. I am standing in front of you. আপোনালোকৰ সন্মুখত মই থিয় হৈ আছো. So এই কথাষাৰ যেতিয়া মই কৈছো তেতিয়া মই কামটো কৰিও আছো, মই থিয়ও হৈ আছো. So এইটোৱে হৈছে present continuous tense. আৰু present continuous tenseত main verb হিচাপে সদায় আমি ভাৰ্বৰ fourth formটো ব্যৱহাৰ কৰো, যিটো নেকি ing বা present participle form বুলিও কোৱা হয়. এটা সব present continuous tenseৰ বাক্যৰ স্ট্ৰাকচাৰটো আৰু কেনেকুৱা অলপ চাই লওঁ. ঠিক ইয়াতো আমি চাৰিটা প্ৰকাৰৰ বাক্য পাম: পজিটিভ বা এফাৰ্মেটিভ, নেগেটিভ, ইণ্টাৰোগেটিভ, নেগেটিভ, ইণ্টাৰোগেটিভ. এতিয়া পজিটিভ বা এফাৰ্মেটিভ সেন্টেন্সত কেনেকুৱা হয় স্ট্ৰাকচাৰটো? সাবজেক্ট থাকিব am is a, আৰু এই am is a এইকেইটা হৈ গ'ল কি বি ফ্যামিলি. যেহেতু আমি জানো যে বি ফ্যামিলিত পাঁচটা থাকে, am is a, was, were. এই পাঁচটাৰ ভিতৰত am is আৰু are হৈ গ'ল কি প্ৰেজেন্টত ব্যৱহাৰ হয়, আৰু was আৰু were টো পাষ্টত হয়. যেতিয়া আমি পাষ্ট কন্টিনিউয়াস ডিসকাস কৰিম তেতিয়া was আৰু were টো তেতিয়া ডিসকাস কৰিলো. এতিয়া am is are এইকেইটা হৈ গ'ল প্ৰেজেন্টৰ প্লাস v4 মানে যেহেতু মই অলপ আগত কৈছিলো যে ing ফৰ্ম ভাৰ্বৰ যেটো ing ফৰ্মটো মানে প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্মটোকে v4 বুলি কয়, প্লাস অবজেক্ট. Negative subject plus am is a plus not, কাৰণ negative বুলি ক'লে তাত সদায় not এটা থাকিব লাগিব বা no থাকিব লাগিব বা never হে তেনেকুৱা থাকিব, plus v4 plus object. সব এটা কিটা টাইমতে কিন্তু v4 টো লাগিব. Interrogative am is a plus subject plus v4 plus object. Interrogative sentence সদায় কি হয় সাবজেক্টৰ সন্মুখত auxiliary টো থাকে. এই am is a এইকিটা ইয়াত কিহৰ কাম কৰি আছে? auxiliary verb কাম কৰি আছে, আৰু মেইন action verb টো হৈ গ'ল কি যেটো v4 ফৰ্মত যেটো ইউজ হৈ আছে verb মেইন verb হি হল action, আৰু am is a এইকিটা ইয়াক হে মেইন verb টো সহায় কৰি আছে. এটা interrogative sentence এটা সদায় সাবজেক্টৰ আগত এটো হল সাবজেক্টৰ আগত am is a মানে auxiliary verb plus v4 তাৰপিছত subject am is আৰু পিছত subject আহিব, তাৰপিছত v4 মানে ing ফৰ্মটো আহিব plus object. এটো হৈ গ'ল interrogative. Negative interrogative, এটা interrogativeটো নেগেটিভ ফৰ্ম এটা থাকে, তাতটো থাকিব am is a plus subject, immediately after subject there will be not, তাত not এটা থাকিব plus v4 plus object. So এইকিটা হৈ গৈছে কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্যৰ স্ট্ৰাকচাৰ. আৰু এই গোটেইকিটা কিহৰ স্ট্ৰাকচাৰ কোনটো ভয়েসৰ? যদি আমি ভয়েসৰ কথালৈ যদি অকমান যাও তেতিয়ালে এইকিটা হৈ গ'ল কি এক্টিভ ভয়েস, কাৰণ পেসিভ ভয়েসত এনেকুৱা কমপ্লিট স্ট্ৰাকচাৰ এতিয়ালৈকে আমি দিব নোৱাৰো. সো স্ট্ৰাকচাৰ বুলি ক'লে সদায় এক্টিভ ভয়েস. সো ঠিক আছে, সো এটা চাই লওঁ এক্সাম্পল. এক্সাম্পলস অফ পজিটিভ বা এফাৰ্মেটিভ সেন্টেন্স. তাৰ এক্সাম্পল হৈ গ'ল কি I am going to market. I am ইয়াত auxiliary verb হিচাপে am টো হৈ গ'ল আৰু মেইন verb হ'ল going. So এই am going এইটো কি কৰিলে প্ৰেজেন্ট কন্টিনিউয়াস কৰিলে. কন্টিনিউয়াস going ing থাকিলে কন্টিনিউয়াস হয়, কিন্তু কি প্ৰেজেন্ট বুলি আমি কেনেকৈ ক'ম? এই auxiliary verb টো মানে এই হেল্পিং verb টো am, এই হেল্পিং verb টো কাক হেল্প কৰিছে? ing, এই মেইন verb টো হেল্প কৰি আছে. So I am টো কিয় কৰিলে? I কাৰণ ফাৰ্স্ট পাৰসনত সদায় am বহে. I am going to market, মই বজাৰলৈ গৈ আছো. At the time of speaking, it means the action is being continued by me. মই যেতিয়া কথাষাৰ কৈ আছো সেই ঠিক সেই সময়তে মই কামটো কৰিও আছো, সেইটোৱে হৈ গৈছে প্ৰেজেন্ট কন্টিনিউয়াস. He is not sleeping, হি শুই থকা নাই, মানে তাৰ ষ্টেটটো বৰ্তমান সময়ত হি শুই থকা নাই, হি বেলেগ কিবা এটা কাম কৰি আছে চাগে. সো হি ইজ নট স্লিপিং, হি শুই থকা নাই, এইটো হ'ল নেগেটিভ. আৰু নেগেটিভ কেনেকৈ হ'ল? not to. Is she crying? তাই কান্দি আছে নেকি, মানে তাই বৰ্তমান ষ্টেটটো সুধি আছে, তাই বৰ্তমানে কি কৰি আছে, তাই কান্দি আছে নেকি. Is she crying? Is she crying?
সাবজেক্টৰ সন্মুখত সদায় কি লাগে ইন্টাৰগেটিভ সেন্টেন্স হলে অক্সিলাৰি ভাৰ্বটো সদায় সাবজেক্টৰ আগত তাৰ পিছত সাবজেক্ট তাৰ পিছত হে মেইন ভাৰ্ব crying এটো অকল প্ৰেজেন্ট কন্টিনিউয়াস বুলি নহয় যিকোনো টেন্সৰ ক্ষেত্ৰতে যদি ইন্টাৰগেটিভ সেন্টেন্স আমি বনাবলগীয়া হয় তেতিয়াহলে সাবজেক্টৰ আগত সদায় আমি অক্সিলাৰি ভাৰ্বটো ৰাখিব লাগিব বা হেল্পিং ভাৰ্বটো সদায় সাবজেক্টৰ আগত তাৰ পিছত সাবজেক্ট তাৰ পিছত হে মেইন ভাৰ্বটো এটা এটো প্ৰেজেন্ট কন্টিনিউয়াস so is she crying is she subject to third person single হেকানে is বহিলে is she crying ing crying negative interrogative হয় লগতে negative টু থাকিব are they not playing তেওঁলোকে খেলি থকা নাই নে তেওঁলোক খেলি থকা নাই নে are they third person plural so that's why it is are they auxiliary verb plus subject plus not plus main verb এই তিনটা বাক্য যদি চাই নেগেটিভ ইন্টাৰগেটিভ আৰু নেগেটিভ ইন্টাৰগেটিভ এই তিনিটা বাক্যত ইয়াত কি নাই আমাৰ অবজেক্ট গিটা কিন্তু নাই আৰু অবজেক্ট এটা নথকাকৈ আমাৰ কি হয় সাবজেক্ট সেন্টেন্স এটা কমপ্লিট হয় সো হি ইজ নট স্লিপিং হি শুই থকা নাই ইজ शी ক্ৰাইং তাই কান্দি আছে নেকি are they not playing তেওঁলোকে খেলি থকা নাই নে কি খেলি থকা নাই নে বা কি খেলি আছে নে হেতু আমাক দৰকাৰ নাই is she crying তাই কিয় কান্দি আছে হেতু আমাক ইয়াত প্ৰয়োজন নাই বৰ্তমান he is not sleeping he কিয় শুই থকা নাই বা কি কোট শুই থকা নাই হেতু আমাক প্ৰয়োজন নাই জাস্ট প্ৰেজেন্ট ষ্টেট টু হে বুজাই আছে এইটা যে শুই থকা নাই তাই কান্দি আছে নেকি তেওঁলোকে খেলি থকা নাই নেকি বৰ্তমানে চলন্ত অৱস্থাত এই কামখিনি বুজাই আছে সো দ্যাটস হোৱাই এটো হৈ গল কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ইজি হয় আশা কৰো আপোনালোকে বুজি পাইছে চাগে সো নেক্সট আই গল প্ৰেজেন্ট পাৰফেক্ট সো এটা হল প্ৰেজেন্ট পাৰফেক্ট সো প্ৰেজেন্ট পাৰফেক্ট টেন্সটো আমি কোট কোট ব্যৱহাৰ কৰো প্ৰেজেন্ট পাৰফেক্ট টেন্স মেইনলি ব্যৱহাৰ হয় এনেকুৱা কিছুমান অ্যাকশন বা কাম যেটো নেকি মুহূৰ্তৰ আগত আমি শেষ কৰিছো বা আগতে হোৱা কিছুমান ইনকমপ্লিট অ্যাকশন কথা বুজাবলৈ আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰো ফাৰ্স্ট সেকেন্ড হৈ গল কি প্ৰেজেন্ট পাৰফেক্ট টেন্সে আমাৰ লাইফৰ কিছুমান এক্সপেৰিয়েন্সৰ কথা যদি আমি বুজাবলৈ যাওঁ যেনেকৈ মই জীৱনত এটো কেতিয়াও কৰি পোৱাই নাছিল সেই তেনেকুৱা বিলাক কথা বুজাবলৈ সদায় প্ৰেজেন্ট পাৰফেক্ট টেন্স আমি ব্যৱহাৰ কৰো এটা সব ফাৰ্স্টত মই যেটো কৈছিলো যে এটা মুহূৰ্তৰ আগত বা এই অলপ দেৰি আগত যেটো কাম শেষ হৈছে তাৰ ৰিজাল্টটো হয়তো এতিয়াও তাৰ প্ৰভাৱটো চলি আছে বা সেই কামটো সম্পূৰ্ণকৈ নহবও পাৰে the work which is not completed যেটো নেকি সম্পূৰ্ণ হোৱা নাই তাৰ অ্যাকশনটো সম্পূৰ্ণ নহলগে সেই তেনেকুৱা কথাবিলাকো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিব পাৰো ঠিক সব যেনেকৈ I have done it just now মই এটো এই মাত্ৰ কৰিছিলো বা এই মাত্ৰ কৰিছো বা কৰিছিলো সো এই যদি কৰিছিলো বুলি মই কওঁ তেতিয়াহলে কি হয় তাৰ অ্যাকশনটো কমপ্লিট নোহোৱা নিচিনা হৈছে I have done it just now মই এটো এই মাত্ৰ কৰিছিলো কিন্তু হয়তো চাগে তাৰ ফলাফলটো ইমানটা ঠিক নহলে কিন্তু যদি কওঁ I have done it just now মই এটো এই মাত্ৰ কৰিছো it means that it has been completed just before a moment এটা মুহূৰ্তৰ আগত হেতু কমপ্লিট হৈছে সেই তেনেকুৱা বিলাকৰ কাৰণে কি হয় প্ৰেজেন্ট পাৰফেক্ট নেক্সট লাইফ এক্সপেৰিয়েন্স আমাৰ যেটো নেকি জীৱনৰ কিছুমান অভিজ্ঞতা কথা আমি কবলৈ গলে প্ৰেজেন্ট পাৰফেক্ট টেন্স আমি ব্যৱহাৰ কৰো যেনেকৈ এক্সাম্পল সাপোজ I have never been abroad এই বাক্যটোৰ অৰ্থ হ'ল কি মই কেতিয়াও মোৰ দেশৰ বাহিৰলৈ মই যোৱা নাই বা মই কেতিয়াও ফৰেন কান্ট্ৰীলৈ যোৱা নাই abroad মানে হ'ল কি ফৰেন কান্ট্ৰী মানে নিজৰ দেশতকে বাহিৰত I have never been মই কেতিয়াও যোৱা নাই বা মই কেতিয়াও গৈ পোৱা নাই এটো মোৰ এক্সপেৰিয়েন্স হৈছে এটা মোৰ অভিজ্ঞতা যে মই বাহিৰলৈ যোৱা অভিজ্ঞতা নাই সো দ্যাটস হোৱাই হেবলা সদায় কি হয় প্ৰেজেন্ট পাৰফেক্ট টেন্স এটা চাও ইয়াৰ ষ্ট্ৰাকচাৰটো চাই পজিটিভ বা এফাৰ্মেটিভ নেগেটিভ ইন্টাৰগেটিভ আৰু নেগেটিভ ইন্টাৰগেটিভ প্ৰত্যেকটো টেন্সতে এই চাৰিটা প্ৰকাৰ আমি বাক্যটো পামেই এটা চাও পজিটিভ বা এফাৰ্মেটিভত কি হয় সাবজেক্ট প্লাস হ্যাভ হ্যাজ প্লাস V3 প্লাস অবজেক্ট যেহেতু এটো আমি মোটামুটি সাকে সবেই জানো এই হ্যাভ বা হ্যাজ টোৱে সদায় কাৰ ওপৰত ডিপেন্ড কৰিব এই সাবজেক্টৰ ওপৰত ডিপেন্ড কৰিব সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গল হয় তেতিয়ালে হ্যাজ হ'ব আৰু থাৰ্ড পাৰসন সিঙ্গুলাৰ ফৰ্মৰ বাহিৰে সাবজেক্ট যদি অন্য থাকে ফাৰ্স্ট পাৰসন থাকিব সেকেন্ড পাৰসন থাকিব পাৰে থাৰ্ড পাৰসন প্লুৰাল থাকিব পাৰে তেতিয়ালে হ্যাভ হ'ব আৰু ইয়াত প্ৰেজেন্ট পাৰফেক্ট টেন্সত যেটো অ্যাকশন ভাৰ্ব থাকে যেটো মেইন ভাৰ্ব সেই মেইন ভাৰ্বটো সদায় কোনটো ফৰ্মত থাকে V3 মানে past participle ফৰ্মত থাকে যেটো ভাৰ্বৰ থাৰ্ড ফৰ্মটো সেইটো ব্যৱহাৰ হয় তাৰ পিছত থাকিব অবজেক্ট নেগেটিভ সাবজেক্ট প্লাস হ্যাভ হ্যাজ একেলগে ঠিকে আছে ইয়াৰ লগত কি লাগি যাব নট টু লাগি যায় নেগেটিভ প্লাস V3 প্লাস অবজেক্ট ইন্টাৰগেটিভ হ্যাভ হ্যাজ
আকৌ চাওক সাবজেক্টৰ সন্মুখত কি আহিল ইন্টাৰগেটিভ আহিলে সো সাবজেক্টৰ সন্মুখলে এই হেল্পিং ভার্ব বিটা গুছি গল আৰু প্ৰেজেন্ট পারফেক্ট টেন্সত have has গিটা সদায় কি হয় হেল্পিং ভার্ব হিচাপে ব্যৱহাৰ হয় কাৰণ ইয়াত মেইন ভার্ব হিচাপে ভার্বৰ থাৰ্ড ফৰ্মটো থাকে মানে v3 যেটো আমি পাষ্ট পাৰ্টিসিপল বুলি কওঁ সো ইয়াত have has টো সদায় কি হয় হেল্পিং ভার্ব সো সাবজেক্টৰ আগত ইন্টাৰগেটিভত কি হয় সাবজেক্টৰ আগত সাবজেক্টৰ সন্মুখলে কি যায় have বা has টো এটো সাবজেক্টৰ ওপৰত নিৰ্ভৰ কৰিব থাৰ্ড পারসন সিঙ্গল হলে মানে has হ'ব আৰু বাকি কিটা সাবজেক্টৰ ক্ষেত্ৰত have খাব প্লাস সাবজেক্ট প্লাস v3 প্লাস অবজেক্ট নেগেটিভ ইন্টাৰগেটিভ একেটাই কথা have has plus subject plus not plus v3 plus object so এইটা হৈছে present perfect tense or structure so some example positive by affirmative so I have taken the medicine মই ঔষধটো লৈছো এই সু লৈছো it means that এই অ্যাকশনটো মই কমপ্লিট কৰিছো তাৰ মানে মই মেডিসিনটো লৈছো বা এটো আমি এনেকুৱাকৈ ভাবিব পাৰো I have taken the medicine মই ঔষধটো লৈছিলো so এই লৈছিলো বুলি কলে কি হয় অ্যাকশনটো অলপ ইনকমপ্লিট টাইপত থাকি যায় মই মেডিসিনটো লৈছিলো সাপোজ মই এই থৈ গুছি আহিলো তাৰ মানে কি হল মই কাৰ্যটো সম্পূৰ্ণকৈ নহলগে কিন্তু মই কাৰ্যটো কৰিছিলো প্ৰেজেন্ট পারফেক্ট টেন্সে হেতুৱে বুজায় যে অ্যাকশনটো হৈছিলে কেতিয়াবা হয়তো ইনকমপ্লিট থাকি গৈছে বা এটা মুহূৰ্তৰ আগত কৰা কাৰ্যটো যেটো নেকি কমপ্লিট হোৱাও আমি বুজাব পাৰো সো এই সেন্টেন্সটো দুটা মিন কৰিব I have taken the medicine মই ঔষধটো লৈছো yes I have taken the medicine মানে এটা মুহূৰ্তৰ আগত মই ঔষধটো লৈছো এটা মই যাম আৰু ইয়াৰ পৰা suppose I have taken the medicine মই ঔষধটো লৈছিলো ঠিক আছে he has not finished the work he কামটো ফিনিশ কৰা নাই he come to finish kora nai ba he come to finish kora nasil so he has subject third person so has aile not finished the work he come to finish kora nasil ba he come to finish kora nai has ram met you rame tumak log paise na ba rame tumak log paisil neki so eto interrogative has ram subject to ram hoy third person so hekana সম্মুখলে কি গল auxiliary verb to গুছি গল helping verb has to আৰু third person single হলে সদায় has খায় এটো আমি সদায় মনত ৰাখিব লাগিব আৰু বাকি কিটা পাৰ্সনৰ ক্ষেত্ৰত সদায় have খাব has run met you verb third form meet or third form to হৈ গল কি met মানে past participle form তাৰপিছত হ'ল object negative interrogative has he not played he খেলা নাই নে বা he খেলা নাছিলে নে ঠিক আছে সো এইখিনি হৈছে কি প্ৰেজেন্ট পারফেক্ট টেন্সৰ এক্সাম্পল আশা কৰো আপোনালোকে বুজি পাইছে চাগে সো আজিলে এই ভিডিওটো দিমানে ইয়া নেক্সট টেন্সৰ যেটো ভিডিও আহিব হেতু লৈ আহিম প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস আৰু সিম্পল পাস্ট টেন্স সো তেতিয়ালৈকে সকলো ভালে থাকক ধন্যবাদ